মই আপোনাৰ চেনেলৰ জৰিয়তে আজি 2 অক্টোবৰ গান্ধী জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলা সমিতি তথা আমাৰ তিনিচুকীয়া মণ্ডল সমিতিৰ সমূহ বিষয়ববীয়ালৈ। আজি তেখেতসকলে 2 অক্টোবৰৰ লগত সংগতি ৰাখি আজি স্বচ্ছতাৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু নিশ্চিতভাৱে মই সকলোকে আহ্বান জনাব বিচাৰিম আজিৰ এই দিনটোতে যে আমি যদি সকলোৱে নিজৰ দায়িত্ব পালন কৰি লওঁ স্বচ্ছতাৰ ক্ষেত্ৰত, সকলোৱে যদি নিজৰ দুৱাৰমুখ, নিজৰ পদূলি, নিজৰ চোতালটো আমি যিদৰে পৰিষ্কাৰ কৰোঁ, তেনেদৰে যদি নিজৰ দুৱাৰমুখটো যদি আমি সকলোৱে পৰিষ্কাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে দেখোন আমি আৰু অন্য কোনোবাই পৰিষ্কাৰ কৰাৰ কোনো প্ৰয়োজনতাই নাথাকিব। আৰু ঘৰৰ যিবিলাক জাবৰ জোঁথৰ আছে, ইতিমধ্যে আমাৰ ডোৰ টু ডোৰ কালেকশ্যন কৰা আমাৰ ল'ৰা ছোৱালীখিনি কাম কৰি আছে। তেখেতসকলৰ হাতত যদি আমি ডোৰ টু ডোৰ কালেকশ্যন কৰা গাৰ্বেজখিনি আমি দি দিওঁ আৰু নিজৰ দুৱাৰমুখটো যদি আমি নিজেই চাফা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ তিনিচুকীয়াখন সুন্দৰ হৈ উঠিব আৰু এখন পৰিষ্কাৰ চহৰে আচলতে আমাৰ সকলোৰে মন পৰিষ্কাৰ কৰি ৰাখিব। আমি ভালমতে নিজৰ দায়িত্ববিলাক পালন কৰিবৰ কাৰণে সক্ষম হ'ম আৰু নিশ্চিতভাৱে অসমখন সুন্দৰ হৈ উঠিব। তো আহক আমি আজিৰ দিনটোতে সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে সকলোৱে নিজৰ নিজৰ চোতাল, নিজৰ নিজৰ দুৱাৰমুখটো আমি যাতে পৰিষ্কাৰ কৰি পেলাই ৰাখিব পাৰোঁ। থেংক ইউ।